গুড মৰ্ণিং এভৰিৱান, সকলোকে নমস্কাৰ, সকলোকে সুপ্ৰভাত। কি খবৰ আপোনালোকৰ? সকলোৱে ভাল চাগে ন? ৰাতিপুৱা 5:30 বজাতে শুই উঠিছোঁ। শুই উঠি পেলাই আহি অকণমান খোজকাঢ়ি লৈছোঁ আৰু আজি আচলতে শ্ৰেয়া স্কুলো খুলিছে আৰু অসমত এতিয়া আজিৰ পৰা গৰম বন্ধ আৰম্ভ হৈছে আৰু আমাৰ ইয়াত গৰম বন্ধ আজিৰ পৰা খুলিছে। যিহেতু মে' 15 তাৰিখৰ পৰা বন্ধ আছিলে। এতিয়া জুনৰ মাহটো গোটেইটো বন্ধ থাকিলে। কি যে ভয়ংকৰ গৰম আছিলে নহয় সেইকেইদিনা। তো এতিয়া গৰম চৰম নাই আৰু এতিয়া মানে 28 ডিগ্ৰী 30 ভিতৰতে আছে আৰু আজি যিহেতু 28 এনেকুৱা হৈ আছে, ভালো লাগে। সেইকাৰণে পৰা জুলাইৰ পৰা অকণমান ঠাণ্ডা আৰম্ভ হৈ গ'ল আৰু এতিয়া ইমান গৰম নাথাকে এতিয়া। তো বতৰটো একেৰাহে বৰষুণ আৰু প্ৰতিদিনাই বৰষুণ দি আছে কাৰণে গছ গছনিবিলাক দেখিছেনে কিমান ধুনীয়া হৈ আছে। পানী দিবলৈ প্ৰয়োজন হোৱা নাই আৰু ইফালে মোৰ পৌধাবিলাকতো আৰু নিজে নিজে মানে পানী হৈ আছে। চৰাই চিৰিকটিৰ কাৰণে পানী ৰাখিছোঁ। এতিয়া যিহেতু পিককবিলাকৰ পোৱালি দিয়াৰ সময়, গতিকে ৰাতি 3টামান বজাৰ পৰা ইমান চিঞৰ বাখৰ, মানে একদম আহি ওপৰত চাদৰ ওপৰত বহুত চিঞৰিছে আৰু সিহঁতক খোৱাৰ কাৰণে একোৱেই নাৰাখিলোঁ। কালি পাছবেলা যিহেতু বৰষুণ দি আছিলে, এতিয়া সেইকাৰণে ৰাতিপুৱা আহি ৰাখি দিছোঁ খাবৰ কাৰণে। সদায় দি অভ্যাস হ'ল যে এতিয়া আহি একদম ৰাতিপুৱা মানে খাবৰ কাৰণে বেছিকৈ উৎপাত কৰি থাকে। মই সিহঁতক দেখাইছোঁ ৰ'ব, মাইকী কেইজনীমান আহি আছে ইফালে চাৰিটাফালে।